বুকু ফাটি যায়। ধৰক ৭৭ চনত আমি ইয়াত আহা, আমাক কোকেশ্বৰ পৰা বহাইছে। যেতিয়া গৰা খহি ল'লে বালদুৰিৰ পৰা কোকেশ্বৰ পৰা আমাক আনি নিজে বহাইছে। বহাৰ পিছত কিমান দিন থাকি তাৰপিছত দবৰা দবৰি কৰি তেজপুৰৰ পৰা মানে ৭৫ বিঘা মাটি এলটমেণ্ট হ'ল আমাৰ নামত, ৭৫ বিঘা হোৱাৰ পিছত হাকিম আহি চিৰকৰ মাৰিলে। মাৰাৰ পিছত ভিৰৰ ৰাইজে আহি হাকিমক উঠাই ল'লে। উঠাই লৈ গৈ নামঘৰত হাডু গাড়ী থৈছিলে। থোৱাৰ পিছত এইফালে আৰু আমি নাজানো কি কৰিলে, সিহঁতে কৰিলেই। তাৰপিছত বন্ধ হ'ল। বন্ধ হোৱাৰ পিছত অলপ দিন পিছত ৮৩ চনত আকৌ আমাক জ্বলাই দিলে, ঘৰ বাৰী পুৰি দিলে। পুৰি দিয়াৰ পিছত এইবিলাক ডকুমেণ্টছবিলাক ক'ত জ্বলিলে, ক'ত কি কৰিলে এইটো আৰু পাত্তা নাই। এতিয়া ক'লৈ যাব আপোনালোক? যাবলৈ ৰাস্তা নাই। এতিয়া ক'ত আছে? ইয়াতে আছোঁ।